6 নং নেঘেৰিটিং প্ৰাথমিক বিদ্যালয়ত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ দিনটোতে মাৰুতি সুজুকি আৰটি মটৰ্ছৰ চেৰিব্ৰেটেল ট্ৰাষ্টৰ উদ্যোগত প্ৰদান কৰে এখনি শিশু উদ্যান। ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী দেশতে উদযাপন হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু এই বিশেষ দিনটোত যোৰহাট আৰটি মটৰ্ছৰ শিশু উদ্যানখনি মুকলি কৰে বিদ্যালয় প্ৰাংগণত। উল্লেখযোগ্য যে 52টা সপ্তাহত 52খন বিদ্যালয়ত এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। আৰডি মটৰ্ছ যোৰহাটৰ এটা এনেকুৱা এখন প্ৰতিষ্ঠান যি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক বিকাশৰ ওপৰত লক্ষ্য ৰাখি খেলা ধূলাৰ সামগ্ৰীসমূহ আৰু ৰক্তদান বা ৰক্ত পৰীক্ষাৰ যিখিনি শিবিৰ অনুষ্ঠিত কৰি আহিছে সেইখিনি আমাৰ অতিকৈ প্ৰয়োজন আৰু সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশৰ উপৰিও তেওঁলোকে যিখিনি ফিজিকেল এক্টিভিটিটোত আমি ইমান বৰঙণি আগবঢ়াব নোৱাৰোঁ, কিন্তু তেখেতসকলে যি পদক্ষেপ লৈছে শাৰীৰিক বিকাশৰ কাৰণে সেইখিনি যাতে ভৱিষ্যতে প্ৰতিখন বিদ্যালয়ত তেওঁলোকে এইখিনি সুবিধা যদি আগবঢ়াই দিব পাৰে সেইখিনিক মই শলাগিছোঁ। মই আজি এইখন বিদ্যালয়ৰ পৰা 6 নং নেঘেৰিটিং অঞ্চলত বিদ্যালয়খনত তেখেতসকলে উপস্থিত হৈ যি অৰিহণা আগবঢ়ালে আৰু সমূহ আৰডি মটৰ্ছৰ সমূহ কৰ্মকৰ্তালৈ মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মধ্য অসমৰ উজনি অসমৰ সৰ্বাধিক গাড়ী বিক্ৰী প্ৰতিষ্ঠান আৰডি মটৰ্ছৰ আমি যোৱাটো বিগত বৰ্ষত 52খন বিদ্যালয়ত 52খন শিশু উদ্যান আমি আগবঢ়ালোঁ। এইবাৰো এই 25-26 বৰ্ষত আমাৰ যি প্ৰজেক্ট আছে 52 সপ্তাহত 52খন বিদ্যালয়ৰ আজি 2 নম্বৰখন এইটো বৰ্ষৰ আজি 2 নম্বৰখন প্ৰজেক্ট এই 6 নং নেঘেৰিটিং প্ৰাথমিক বিদ্যালয়ত আমি আগবঢ়াইছোঁ। আচলতে মাৰুতি সুজুকিৰ যি আমাৰ যি আৰডি মটৰ্ছৰ প্ৰতিষ্ঠান আছে, আৰডি মটৰ্ছৰ প্ৰতিষ্ঠানৰ CEO বিশাল আগৰৱাল ছাৰ তেখেতে অকল ব্যৱসায়টোৰ লগতে জড়িত হৈ নাথাকি সামাজিক কাৰ্যকলাপ যিখিনি ধৰক শিশুৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ব্লাড ডনেশ্যন কেম্পৰ নিচিনা বা বিদ্যালয়বিলাকত আপোনাৰ যিখিনি খোৱা পানীৰ যোগান আঁচনি এনেকৈ বিভিন্ন দিশৰ সামাজিক দায়বদ্ধতা তেওঁ বজাই ৰাখি ব্যৱসায়ৰ মাজতেই সমাজৰ হকে বিভিন্ন কাম কৰি আহিছে আৰু অনাগত দিনতো আমি আৰডি মটৰ্ছ প্ৰতিষ্ঠানে এনেকৈ সমাজৰ বাবে বিভিন্ন দিশত বিভিন্ন ধৰণৰ কাম কৰি যাবলৈ আমি আশাবাদী আৰু কৰি যাম বুলি আমি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। 25-26 বৰ্ষত আৰডি মটৰ্ছ চেৰিটেবল ট্ৰাষ্টৰ পৰা আজি দ্বিতীয়খন স্কুলত আমি শিশু উদ্যান প্ৰদান কৰিছোঁ। আজি সুধাকান্তৰ জন্মদিনৰ দিনাখন এনে আমি এখন শিশু উদ্যান দিবলৈ পাই পেলাই আমি নথৈ আনন্দিত হৈছোঁ। প্ৰথমখন স্কুল আমি অলৰেডি দিলোঁ, সেইখন হৈছে কমাৰবন্ধা। সেইদিনাখনো আমি যিটো 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনাখন আমি প্ৰদান কৰিছিলোঁ আৰু বিগত বছৰৰ দৰে এই বছৰো আমাৰ লক্ষ্য একেটাই আছে যে 52টা সপ্তাহত 52খন স্কুলত আমি এনে শিশু উদ্যান যোগান ধৰিম। এনেধৰণে আমি প্ৰতিশ্ৰুতি লৈ পেলাই কামত আগবাঢ়ি গৈছোঁ আৰু হাতত আমাৰ কেইবাটাও স্কুল আছে। এইখন স্কুলত আমি এখন এখনকৈ নিয়াৰিকৈ অলৰেডি আমি ইনষ্টল কৰিলোঁ, কিন্তু আমি এখন এখনকৈ সামূহিককৈ আমি এইটো মুকলি কৰি দিম শিশুসকলৰ বাবে। আজি আমাৰ এইখন হৈছে 2 নম্বৰ স্কুল। ধন্যবাদ।